নিজৰ ৰাজনৈতিক ভৱিষ্যত সুৰক্ষিত কৰিব বিচাৰিছে বিজেপি দলে নিৰ্বাচনী বৈতৰণি পাৰ হ'বৰ বাবে সাম্প্ৰদায়িক বিষবাষ্প বিয়পাইছে বিজেপি চৰকাৰখনে অসমৰ সমাজ ৰাজনৈতিক প্ৰেক্ষাপট ভয়াবহ দিশলৈ ঠেলি দিব বিচাৰিছে এইখন চৰকাৰে 11টাকৈ বছৰে কিয় বিদেশী চিনাক্তকৰণ নহল কিয় ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন আৰু বিদেশী বহিষ্কাৰ নহল বিজেপি চৰকাৰখনে এতিয়া 43 বছৰৰ বিদেশীৰ বোজা অসমবাসীৰ ওপৰত জাপি দিব বিচাৰিছে বুলি এতিয়া বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰব হৈছে অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈ নিৰ্বাচনী বৈতৰণি পাৰ হ'বৰ বাবে সাম্প্ৰদায়িক বিষবাষ্প বিয়পাইছে বিজেপিয়ে অসমৰ সমাজ ৰাজনৈতিক প্ৰেক্ষাপট ভয়াবহ দিশলৈ ঠেলি দিব বিচাৰিছে বিজেপিয়ে 11টাকৈ বছৰে কিয় বিদেশী চিনাক্তকৰণ নহল বুলি এতিয়া প্ৰশ্ন কৰিছে অজাপৰ সভাপতিয়ে কিয় ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন আৰু বহিষ্কাৰ নহল বিদেশীৰ বিজেপি চৰকাৰে 43 বছৰৰ বিদেশীৰ বোজা জাপি দিব বিচাৰিছে অসমত ৰাইজৰ অধিকাৰ কাঢ়ি বিজেপিয়ে নিজৰ ৰাজনৈতিক জীৱন সুৰক্ষিত কৰিব বিচাৰিছে মুখ্যমন্ত্ৰীৰ সমষ্টিত ৰেলৰ মাটি দখল কৰি থকা বেদখলকাৰীক উচ্ছেদ কৰি সাহস দেখুৱাক বুলি মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনাইছে দিল্লীত গৌৰৱ গগৈ সাক্ষাতৰ পিছতে বিজেপিক লৈ সৰব হৈছে লুৰিণজ্যোতি গগৈ জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ বিজেপি চৰকাৰখনৰ বিৰুদ্ধে সৰব হৈছে অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈ ৰাইজৰ অধিকাৰ কাঢ়ি বিজেপি দলটোৱে নিজৰ ৰাজনৈতিক ভৱিষ্যত সুৰক্ষিত কৰিব বিচাৰিছে বুলি অভিযোগ আনিছে 11টাকৈ বছৰ এই বিজেপি চৰকাৰখন শাসনত আছে কিন্তু কি কাৰণত বিদেশী চিনাক্তকৰণ নহল কিয় ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন নহল বিদেশীৰ আৰু কি কাৰণত অসমৰ পৰা বিজেপি চৰকাৰখনে বিদেশী বহিষ্কাৰ কৰিব নোৱাৰিলে বুলি এতিয়া বিজেপি চৰকাৰখনৰ বিৰুদ্ধে সৰব হৈছে লুৰিণজ্যোতি গগৈ নিৰ্বাচনী বৈতৰণি পাৰ হ'বৰ বাবে সাম্প্ৰদায়িক বিষবাষ্প বিয়পাইছে বিজেপি দলে অসমৰ সমাজ ৰাজনৈতিক প্ৰেক্ষাপট ভয়াবহ দিশলৈ এই বিজেপি দলটোৱে ঠেলি দিব বিচাৰিছে বুলি লুৰিণজ্যোতি গগৈয়ে অভিযোগ আনিছে ৰাইজৰ অধিকাৰ কাঢ়ি বিজেপিয়ে নিজৰ ৰাজনৈতিক ভৱিষ্যত সুৰক্ষিত কৰিব বিচাৰিছে মুখ্যমন্ত্ৰীৰ সমষ্টিত ৰেলৱেৰ মাটি দখল কৰি থকা বেদখলকাৰীসকলক উচ্ছেদ কৰি দেখুৱাবলৈ এতিয়া মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনাইছে অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈ কালিৰ দিনটোত অজাপৰ নেতৃত্বই নতুন দিল্লীত সাক্ষাৎ কৰিছিল প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ আৰু গৌৰৱ গগৈক সাক্ষাতৰ পিছতে এইবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কঠোৰ ভাষাৰে সমালোচনা কৰিছে অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে এই সন্দৰ্ভত লুৰিণজ্যোতি গগৈৰ মন্তব্য আছে মন্তব্য আগবঢ়াইছো তেওঁলোকে কিছুমান নিৰ্বাচনত বৈতৰণি পাৰ হ'ব পৰা ধৰণৰ কিছুমান অতি অসাংবিধানিক ভয়ংকৰ সাম্প্ৰদায়িক কিছুমান বিষবাষ্প বিয়পাই অসমৰ সমাজ ৰাজনৈতিক প্ৰেক্ষাপট ভয়াবহ ভৱিষ্যতৰ মাজলৈ ঠেলি দিব খুজিছে দেশৰ প্ৰধানমন্ত্ৰীয়ে কৈছিল 16 মাহৰ পিছত বিদেশী তালিটোপোলা বান্ধি যাব লাগিব ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ প্ৰক্ৰিয়াৰ সময়ত তেখেতসকলে কৈছিলে যে এইটো আটাইতকৈ ডাঙৰ তেওঁলোকৰ এচিভমেণ্ট আৰু তেওঁলোকে কৈছিলে যে আৰু বিদেশী যিসকলে পিছ দুৱাৰেদি নাম সোমাইছে তেওঁলোকৰ নাম কাটিব শপতনামা দিব যিবোৰ কাম তেওঁলোকে নাই কৰা অসম চুক্তিৰ 6 নম্বৰ দফা কাৰ্যকৰী কৰিবৰ কাৰণে উচ্চ পৰ্যায়ৰ সমিতি এখন বনাই দিলে প্ৰতিবেদনৰ আজিলৈকে গ্ৰহণ কৰিবলৈ তেওঁলোকৰ সময় নহল আনকি সত্যেন্দ্ৰ গাৰ্গ ডাঙৰীয়া যিগৰাকী সদস্য সচিব আছিল এখন কমিটি তেওঁ সহিয়ে নকৰিলে দেশৰ গৃহমন্ত্ৰীয়ে সংসদৰ মজিয়াত কৈছিলে যে এখন প্ৰতিবেদন জমা দিয়াৰ লগে লগে দাড়ি কমা সহ কাৰ্যকৰী কৰিব আৰু এসপ্তাহৰ ভিতৰতে কাৰ্যকৰী কৰিবৰ কাৰণে কাম কাজ কৰিব এইবোৰ যিবোৰ মৌলিক কথা এই কামবোৰ নকৰি এতিয়া অসমৰ মুখ্যমন্ত্ৰীয়ে শেহতীয়াকৈ কৈছে যে 1 কোটি বিদেশী হেনো তেওঁ অসমত দেখা পাইছে যদি যোৱা 11 বছৰ কি কৰিলে কিয় বিদেশী চিনাক্তকৰণ নকৰিলে কিয় নাম কৰ্তন নকৰিলে ভোটাৰ তালিকাৰ পৰা কিয় বহিষ্কাৰ নকৰিলে এইবোৰ মৌলিক কথা অসম চুক্তিৰ 6 নম্বৰ দফা মতে আমাক কেতিয়া সাংবিধানিক ৰক্ষা কবচ দিব কেতিয়া আসনসমূহৰ সংৰক্ষণ হ'ব কেতিয়া চাকৰি বাকৰিত সংৰক্ষণ হ'ব এই কথা বতৰাবোৰ আমি ৰাষ্ট্ৰীয় পৰ্যায়ত দৃষ্টি আকৰ্ষণ কৰিবৰ কাৰণে আজি আমাৰ যিগৰাকী বিৰোধী উপদলপতি লোকসভাৰ গৌৰৱ গগৈ ডাঙৰীয়াক আমি বিষয়বোৰ আমি হজুৰে আমি উত্থাপন কৰিছো সমাজ অসমৰ
সমন্বয় আমাৰ ঐক্যবদ্ধ অসমৰ যিটো ইতিহাস বা যিটো আধাৰ ইয়াক ভাঙি থানবান কৰি আমাৰ অধিকাৰ কাঢ়ি লৈ গৈ তেওঁলোকে কেৱল মাত্ৰ নিজৰ ৰাজনৈতিক ভৱিষ্যত সুৰক্ষিত কৰিব খুজিছে। ইয়াত অসমৰ মানুহৰ সংকট নাইকিয়া কৰিবলৈ মুখ্যমন্ত্ৰীয়ে বিচৰা নাই, নিজৰ ৰাজনৈতিক জীৱনৰ সংকট দূৰী কৰিবৰ কাৰণে সাম্প্ৰদায়িকতাক ব্যৱহাৰ কৰিছে। ভাৰতবৰ্ষৰ প্ৰতিটো বিৰোধী ৰাজনৈতিক দলে অসমৰ ভয়ংকৰ ভয়াৱহ পৰিস্থিতি, অবৈধ বিদেশীৰ আগ্ৰাসনে আমাৰ মাটি ভেটি ভাষা কৃষ্টি সংস্কৃতি আমাৰ অধিকাৰ নিশেষ কৰাৰ যিটো ভয়াৱহতা সেইটো উপলব্ধি কৰিব লাগিব। বিজেপি দলে ৪৩ বছৰ বিদেশীৰ বোজা অসমক জাপি দিব খুজিছে কা দি তাৰ ভয়াৱহতা গভীৰতা উপলব্ধি কৰিব লাগিব। সেইকাৰণে সকলো ৰাজনৈতিক দলৰ প্ৰতি আমাৰ আহ্বান থাকিব। মুখ্যমন্ত্ৰীয়ে মূল কথাৰ উত্তৰ দিব নোৱাৰি চালে বেৰে কোবাই কথা কৈছে। মই কৈছোঁ যে মুখ্যমন্ত্ৰীৰ সমষ্টি জালুকবাৰীত ৰেলৱেৰ মাটিত অবৈধভাৱে বেদখল কৰি থকা যিসকল বেদখলকাৰী আছে তেওঁলোকক উচ্ছেদ কৰি তেওঁৰ সাহস আৰু শক্তি দেখুৱাওক। এইটো প্ৰত্যাহ্বান মোৰ। তেওঁলোকে কিছুমান নিৰ্বাচনত বৈতৰণি পাৰ হ'ব পৰা ধৰণৰ কিছুমান অতি অসাংবিধানিক ভয়ংকৰ সাম্প্ৰদায়িক কিছুমান বিষবাষ্প বিয়পাই অসমৰ সমাজ ৰাজনৈতিক প্ৰেক্ষাপট ভয়াৱহ ভৱিষ্যতৰ মাজলৈ ঠেলি দিব খুজিছে। দেশৰ প্ৰধানমন্ত্ৰীয়ে কৈছিল ১৬ মাহৰ পিছত বিদেশী তালি টোপোলা বান্ধি যাব লাগিব। ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ প্ৰক্ৰিয়াৰ সময়ত তেখেতসকলে কৈছিলে যে এইটো আটাইতকৈ ডাঙৰ তেওঁলোকৰ এচিভমেণ্ট, আৰু তেওঁলোকে কৈছিলে যে আৰু বিদেশী যিসকলে পিছ দুৱাৰেদি নাম সোমাইছে তেওঁলোকৰ নাম কাটিব, শপতনামা দিব, যিবোৰ কাম তেওঁলোকে নাই কৰা। অসম চুক্তিৰ ৬ নম্বৰ দফা কাৰ্যকৰী কৰিবৰ কাৰণে উচ্চ পৰ্যায়ৰ সমিতি এখন বনাই দিলে প্ৰতিবেদনৰ আজিলৈকে গ্ৰহণ কৰিবলৈ তেওঁলোকৰ সময় নহ'ল। আনকি সত্যেন্দ্ৰ গাৰ্গ ডাঙৰীয়া যিগৰাকী সদস্য সচিব আছিলে এইখন কমিটিত তেওঁ চহীয়ে নকৰিলে। দেশৰ গৃহমন্ত্ৰীয়ে সংসদৰ মজিয়াত কৈছিলে যে এইখন প্ৰতিবেদন জমা দিয়াৰ লগে লগে দাড়ি কমাসহ কাৰ্যকৰী কৰিব আৰু এসপ্তাহৰ ভিতৰতে কাৰ্যকৰী কৰিবৰ কাৰণে কাম কাজ কৰিব। এইবোৰ যিবোৰ মৌলিক কথা এই কামবোৰ নকৰি এতিয়া অসমৰ মুখ্যমন্ত্ৰীয়ে শেহতীয়াকৈ কৈছে যে ১ কোটি বিদেশী হেনো তেওঁ অসমত দেখা পাইছে যদি যোৱা ১১ বছৰ কি কৰিলে, কিয় বিদেশী চিনাক্তকৰণ নকৰিলে, কিয় নাম কৰ্তন নকৰিলে, ভোটাৰ তালিকাৰ পৰা কিয় বহিষ্কাৰ নকৰিলে, এইবোৰ মৌলিক কথা। অসম চুক্তিৰ ৬ নম্বৰ দফা মতে আমাক কেতিয়া সাংবিধানিক ৰক্ষা কবচ দিব, কেতিয়া আসনসমূহৰ সংৰক্ষণ হ'ব, কেতিয়া চাকৰি বাকৰিত সংৰক্ষণ হ'ব, এই কথা বতৰাবোৰ আমি ৰাষ্ট্ৰীয় পৰ্যায়ত দৃষ্টি আকৰ্ষণ কৰিবৰ কাৰণে আজি আমাৰ যিগৰাকী বিৰোধী উপদলপতি লোকসভাৰ গৌৰৱ গগৈ ডাঙৰীয়াক আমি বিষয়বোৰ আমি সজোৰে উত্থাপন কৰিছোঁ। সমাজ অসমৰ সমন্বয় আমাৰ ঐক্যবদ্ধ অসমৰ যিটো ইতিহাস বা যিটো আধাৰ ইয়াক ভাঙি থানবান কৰি আমাৰ অধিকাৰ কাঢ়ি লৈ গৈ তেওঁলোকে কেৱল মাত্ৰ নিজৰ ৰাজনৈতিক ভৱিষ্যত সুৰক্ষিত কৰিব খুজিছে। ইয়াত অসমৰ মানুহৰ সংকট নাইকিয়া কৰিবলৈ মুখ্যমন্ত্ৰীয়ে বিচৰা নাই, নিজৰ ৰাজনৈতিক জীৱনৰ সংকট দূৰী কৰিবৰ কাৰণে সাম্প্ৰদায়িকতাক ব্যৱহাৰ কৰিছে। ভাৰতবৰ্ষৰ প্ৰতিটো বিৰোধী ৰাজনৈতিক দলে অসমৰ ভয়ংকৰ ভয়াৱহ পৰিস্থিতি, অবৈধ বিদেশীৰ আগ্ৰাসনে আমাৰ মাটি ভেটি ভাষা কৃষ্টি সংস্কৃতি আমাৰ অধিকাৰ নিশেষ কৰাৰ যিটো ভয়াৱহতা সেইটো উপলব্ধি কৰিব লাগিব। বিজেপি দলে ৪৩ বছৰ বিদেশীৰ বোজা অসমক জাপি দিব খুজিছে কা দি তাৰ ভয়াৱহতা গভীৰতা উপলব্ধি কৰিব লাগিব। সেইকাৰণে সকলো ৰাজনৈতিক দলৰ